বাক্সাত ওদালগুৰিত কিমানখন আসন পাব বুলি ভাবিছে? যিহেতু খন্তেক আগতে যিহেতু কেম্পেইন শেষ হ'ল আৰু ইমান কেইদিন যিহেতু নিৰলসভাৱে ওদালগুৰিবাসী ৰাইজৰ লগত বাক্সাবাসীৰ ৰাইজৰ লগত লাগি আছিলোঁ আৰু তেওঁলোকৰ লগত যি লিপছৰ আমি খবৰ পাইছোঁ, মনৰ যি খবৰ পাইছোঁ, আমি ওদালগুৰি আৰু বাক্সা জিলা মিলি পেলাই আমি 15টা চিট আমি পোৱাটো আমি ধাৰণা কৰিছোঁ আৰু ৰাইজে তেনেকুৱা এটা সংকেতে দিছে। যিহেতু তাত যিহেতু সৰ্বমুঠ 21টা চিট আছে আৰু 21টা চিটৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি নিশ্চিত ৰূপত 15টা চিট পাব। কোকৰাঝাৰ আৰু চিৰাঙত যিহেতু কোকৰাঝাৰ চিৰাঙত যদি কেম্পেইন শেষ হোৱা নাই, যিহেতু 8 তাৰিখে শেষ হ'ব, কোকৰাঝাৰ চিৰাঙত BJPয়ে BPF সমৰ্থন কৰিছে। নাই সেইবিলাক কোনো হেৰি নাই, কৰি থাকক, ভালে পাইছোঁ। কোকৰাঝাৰ চিৰাঙৰ কৈছে যে BTCত যি মানদণ্ড আছে, কোকৰাঝাৰ আৰু চিৰাঙৰ যি EGPয়ে কাক সমৰ্থন কৰিছে কৰি থাকক, আমি ভাল পোৱা বুলি ক'ব আপোনালোকে। যে BJP ৰাজ্যিক সভাপতি আকৌ বেয়া আপুনি ভালে পাইছে। অস্ত্ৰ আছে বুলি এই কথাষাৰ আগৰ পৰা কোৱা আছিলে আৰু সেইকাৰণে গৃহ বিভাগে বিভিন্ন তৎপৰতাৰে কাম কৰি আছে। গতিকে এইটো অকল নিৰ্বাচন বুলি নহয়, নিৰ্বাচনৰ পিছতো য'ত য'ত অস্ত্ৰ আছে প্ৰতিটো অস্ত্ৰ যাতে উদ্ধাৰ কৰিব পৰা যায় তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে দৃঢ় পদক্ষেপ হাতত লৈছে। মই এইটোৰ কাৰণে গৃহ বিভাগক মই তেওঁলোকক ধন্যবাদ জনাইছোঁ তেওঁলোকৰ সফলতাৰ কাৰণে। নহয়, এই ৰাইজসকলৰ মানে মনৰ এটা দুখ এটা আছিলে, কাৰণ কিয় চুবাইজাৰত যোৱাবাৰো আমি 4,500 দিছিলোঁ আৰু চুবাইজাৰৰ যিগৰাকী আমি পৰ্যবেক্ষক পঠাইছিলোঁ আমাক এটা ভুল প্ৰতিবেদন দিছিলে। বহু ৰাইজে মোৰ তাতে গৈছিলে, মই কিছু মই ক্ষমা খুজিবলৈ যাম, গতিকে আজি ক্ষমাও খুজিলোঁ আৰু BPFক কিয় ভোট দিব নালাগে সেই কথাখিনিয়ে ক'লোঁ, কংগ্ৰেছক কিয় ভোট দিব নালাগে সেইটো কথাই ক'লোঁ। বাকী যিসকল প্ৰাৰ্থী আছে সেইসকলৰ ক্ষেত্ৰত বিবেক ভোট দিয়াৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। বাকী থাকিলে আপোনাৰ UPPL আৰু GSP, বাকী কোন কোন আছে মই নাজানো, কিন্তু যিসকল আছে মুঠতে ৰাইজক বিবেক ভোট দিয়াৰ কাৰণে কৈছোঁ। তাত BPF আৰু কংগ্ৰেছক বাদ দি পেলাই যিসকল আছে তেওঁলোকে বিবেক ভোট দিব। আমাৰ কাৰ্যকৰ্তাসকলে ৰাইজে চুবাইজাৰৰ বাকী ৰাইজে সিদ্ধান্ত ল'ব। আৰু হাগ্ৰামা মহিলাৰ যিবিলাক প্ৰপাৰ্টি তদন্তৰ কাৰণে PIL যিহেতু PILত যিহেতু এইটো ওলাই পৰিছে, নিশ্চিতভাৱে আগন্তুক দিনত যিহেতু আমি সকলোৱে জানো তেওঁ যিহেতু কোনো ধৰণৰ ব্যৱসায় কৰা নাই বা তেনেকুৱা উদ্যোগপতি নহয়, তেওঁ সংগ্ৰাম কৰিছিলে, সংগ্ৰাম কৰি জেলত আছিলে। গতিকে ইমান কম সময়ৰ ভিতৰত ইমান অগাধ সম্পত্তি ক'ৰ পৰা আহিল ক'ৰ পৰা নাহিল সেইটো ৰাইজেও বিচাৰ কৰিব। গতিকে আইনৰ গতি ল'ব আৰু ৰাইজে এইখিনি বিষয় নিশ্চয় 10 তাৰিখে যি ভোট হ'ব, ভোট যোগে হয়তো তাৰ উত্তৰ বিচাৰিব যে ইমান সম্পত্তি ক'ৰ পৰা আহিল, আৰু সেই উত্তৰ বিচাৰি পেলাই যিহেতু তেওঁলোকক ভোট নিদিব আৰু সেইটোৱে হ'ব উত্তৰ। দেখা যাওক কি হয়। ছাৰ, হাগ্ৰামাৰ মন্তব্য মতে BTCত যি মানদণ্ড আছে সকলো হিমন্তৰ বুলি কৈছে, কি ক'ব? মানে এইকেইদিন মানে তেওঁৰ কি হৈছে অৱস্থা কাহিল, কাৰণ কিয় মানে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মানস্থ যদি ৰাখিলেহেঁতেন তেতিয়া হিমন্ত বিশ্ব শৰ্মাটো নাই দেখোন। ইয়াতে কোন থাকে কোন নাথাকে এইবিলাক কথা সকলোৱে জানে। গতিকে আগন্তুক দিনত এইবোৰ ওলাব, কাৰ পৰা আহিল ক'ৰ পৰা আহিলে। আগন্তুক দিনত ৰফিকুলৰ কেনেকুৱা হত্যাকাণ্ড হৈছিলে সেইটোও হ'ব, আৰু ৰফিকুলৰ হত্যাকাৰীসকলে গৈ ক'ত ক'ত আশ্ৰয় লৈছিলে সেইবোৰৰ কথা ওলাব। গতিকে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টি যিহেতু এটা ট্ৰেন্সপাৰেণ্ট, যিহেতু স্বচ্ছতাৰে যিহেতু আগবাঢ়ি গৈছে, এইবোৰ কথা যিমানে দিন যাব ৰাইজে গম পাব। আজিতো সংবাদ মাধ্যমৰ জৰিয়তে গম পালোঁ কিমান সম্পত্তি, ময়ো গম পোৱা নাছিলোঁ। হাগ্ৰামাৰ বিৰুদ্ধে ছাৰ কিবা CBI এনকুৱাৰী হ'ব নেকি? নাই, এইটো ৰাইজে নিশ্চয় বিচাৰিব, কাৰণ কিয় ভাৰতৰ ৰাইজটো এলাপেচা ৰাইজ নহয়। আপুনি আমি নিবিচাৰিলেও, BTCৰ মানুহ নিবিচাৰিলেও বেলেগ মানুহেতো বিচাৰিব আগন্তুক দিনত। ইতিমধ্যে AGPয়ে প্ৰচাৰ পত্ৰিকা প্ৰচলন কৰিছে যে BTADত তেওঁলোকে BPFক ছাপোৰ্ট কৰিছে। ইপিনে আপোনালোকৰ লগত মিত্ৰজোঁটতো আছে, কি ক'ব? এইটো আমাক যিহেতু ৰাষ্ট্ৰীয় সমিতিৰ আঞ্চলিক লেভেলত কোনে কি কৰে সেইটো আমাৰ চোৱাৰ বিষয় নহয়। যিহেতু আমাৰ ৰাষ্ট্ৰীয় দল আৰু তেওঁলোকৰ কেন্দ্ৰীয় দল আমাৰ লগত সুসম্পৰ্ক আছে, গতিকে আমি একত্ৰিতভাৱে কাম কৰি আছোঁ। গতিকে আঞ্চলিক পৰ্যায়ত তেওঁলোকে কি কৰিছে বা কি কৰিছে যিয়ে নকৰক, তেওঁলোকক বিহিত ব্যৱস্থা ল'ব নালাগে বুলি মই সভাপতিক আহ্বানে জনাম, তেওঁলোকৰ সভাপতিক। কাৰণ কিয় তেওঁলোকৰ তেনেকুৱা প্ৰচাৰ পত্ৰিকাই ভাৰতীয় জনতা পাৰ্টীৰ এটা ভোটো ক্ষতি নকৰে।